তেজপুৰত চোৰৰ আতংক দিনে নিশাই লুটপাট চলাইছে একাংশ জনতাৰ বাসগৃহত হয় ইতিমধ্যে তেজপুৰ চহৰখনত বহু দিনৰ পৰাই চিলনী চোৰকে ধৰি বিভিন্ন সামগ্ৰী একাংশ জনতাৰ বাসগৃহত লুটপাট চলাই আতংকিত কৰি তুলিছে ইতিমধ্যে এয়া হৈছে তেজপুৰ চহৰৰ মাজগাঁৱৰ ভিতৰৰ এখন ঘৰত চোৰে ষড়যন্ত্ৰ চলাই বহুখিনি সামগ্ৰী লুটপাট কৰি লৈ যায় জানিব পৰা মতে ঘৰৰ গৃহস্থ কিছু সময়ৰ বাবে বাহিৰত গৈছিল যদিও নিশা ষড়যন্ত্ৰৰে গৃহস্থৰ ঘৰখনৰ অত্যাধিক টকাৰ লগতে সোণৰ অলংকাৰ লুটপাট কৰে ঘটনাটিৰ পিছত চিচিটিভি কেমেৰাত বন্দী হৈছে যদিও স্পষ্টভাৱে প্ৰত্যক্ষ কৰিব পৰা নাই গভাইত চোৰকেইটাক ইতিমধ্যে গৃহস্থৰ ঘৰখন উপায়হীন হৈ তেজপুৰ মহাভৈৰৱ আৰক্ষীত এখনে এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে এই গভাইত চোৰকেইটাৰ কোনো সূত্ৰ উলিয়াব পৰা নাই আহকচোন এই সন্দৰ্ভত দুৰ্ভগীয়া ঘৰখনৰ আৰু স্থানীয় ৰাইজৰ মন্তব্য শুনো তেজপুৰৰ পৰা বিশ্বজিৎ কলিতাৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ কিন্তু মই এঘণ্টামান যোৱা শনিবাৰে 25 তাৰিখ শনিবাৰ আছিল ৰাতি আমি অকণমান ওলাই গ'লো ল'ৰাতে মই সি ক'লে মই অকণমান ওলাই যাওঁ তেতিয়া মই ক'লো মই অকলে নাথাকোঁ বোলো ময়ো যাওঁ ব'ল এনেকৈ ক'লো কৈ পেলাই সেই এঘণ্টামানে আছোঁ নেকি বাহিৰত 2টামান বাজিছে নে নাই বজা মই আহিলোঁ ঘৰত আহি আগফালে গেটত তালা খুলিছোঁ ঝিলৰ তালা খুলিলোঁ তেতিয়া মোৰ গোটেই গা শিয়ৰি আহিলে আৰু খুলি মই দৰ্জাখন খুলিছোঁ এইটো লাইট জ্বলি আছে দেখিছোঁ গোটেই গডৰেজ খোলা এয়া খোলা বিচনা গোটেই মোৰ বেগেদি ভৰ্তি হৈ আছে যিমান আছিল কাপোৰ চব উলিয়াই একো নাই আৰু তাত তাৰপিছত মই এই ল'ৰাটোক মাতিছোঁ বাবন কিন্তু শুনা নাই বাহিৰত গেট বন্ধ কৰি আছে এইফালেদি গৈ মই দৰ্জাখন খুলি বাবন জলদি আহ এনেকে ক'লো আৰু সি শুনাই নাই যেতিয়া আহিলে আহি দৌৰ মাৰি আহি চাইছে যে মই আৰু ক'ব নোৱাৰো মই ক'ত আছো আৰু সি ইফালে কাক ক'ব কি কৰিব বায়েকক ফোন কৰিছে লগৰটোক ফোন কৰিছে চবকে ফোন কৰি চাওঁ যে মই পিছফালে দৰ্জাখন খোলা পোহৰ দেখি আছো সেইফালে ৰুমত হেৰি নাই এইটো লাইট জ্বলি আছিলে সেইফালে ৰুম মানে আন্ধাৰ আছিল কিন্তু দৰ্জাখন খোলা যে মই বাহিৰৰ পৰা অকণ পোহৰ দেখিছো তেতিয়া 2:30মান বাজিল নেকি মই 2:30 বাজা নাই 2টা মই আৰু ল'ৰাই সি বিহু চাম বুলি ক'লে যাওঁতে ময়ো ক'লো বোলে 11:30মান বাজি গৈছিল তেতিয়া 12টা আগত মানে গৈছো 12টা বাজা নাই তেতিয়া সেইখন 1 ঘণ্টামান আছো নেকি তাৰপিছত আহি গ'লো 2টা বাজাই নেকি নাই নেকি আমি আহি গ'লো আহি যাই এইখন এই মানুহজনৰ পেঞ্চনৰ পইচাখিনি গোটেই নিলে তেওঁ 1:20ৰো বেছি আছিল কিন্তু মানুহজনে একো ক'ব নোৱাৰে অধিক আছিল বেছিয়ে আছিল তাৰপিছত মোৰ বেগবিলাকত আছিল 1500 এনে 10-20টামান বেগ আছিল ক'ৰবাত 500 ক'ৰবাত 1500 ক'ৰবাত 1000 খুচুৰা পইচা ঢেৰ আছিলে 500 টকীয়া নোট তাৰপিছত মোৰ কাণৰ এনেকে ওলোমা এপাত আছিল ভঙা সোণৰ আৰু এযোৰ কাণফুলি আছে আৰু কিবা কিবি ঢেৰ পাথৰ চাথৰ আছিলে কিবা কিবি ঢেৰ নিলে মানে সমগ্ৰ নিছে চব খুলিলে মানে বেগত একো নাই মানে মই বিচাৰি নোপোৱা বস্তু সিহঁতে পাইছে মানে তাৰ পাছটো নিলে ল'ৰাটোৰ পাছটো এয়া খুলি দিলে এইখন খুলি পেলাই তাৰ পাছটো পালে পাছটোত 18,000 মানৰ বেছি আছিল বোলে চব ডকুমেণ্টছ কাগজ তাৰ আধাৰ কাৰ্ড পান কাৰ্ড ATM চব গ'ল একো নাই তাত পিছদিনাখনে সি বহি কান্দি আছে ৰাতিপুৱাই এতিয়াতো মই সেনেকে ক'বও নোৱাৰো ল'ৰাটোৰ লগত কোনো নাহে সেনেকে অহা মানুহ নাই আমাৰ ঘৰত আৰক্ষী দুবাৰেই আহিল সিদিনাখনে ৰাতিয়ে আহিল 3জন আৰক্ষী কোন থানাৰ এই মহাভৈৰৱ থানাৰ এইতে পেট্ৰলিয়ামৰ হেৰি কৰি আছিল নেকি সিহঁত 3জনে আহিছে কৈছে বোলে আমি বাহিৰতহে বোলে চাই আছো আমি বিচাৰি চোৰক কিন্তু ইয়াত যে চুৰ কৰিব সিহঁতে নাজানে বোলে কৈছে নাজানো নহয় ইয়াত যে ইমান ভিতৰত চুৰ কৰিব আহিব তেনেকে কৈ পেলাই চাই পেলাই গ'ল কিন্তু ইয়াতে বিচনাত 2ডাল ৰদ পাইছে সিহঁতে ৰদ 2ডাল সিহঁতে লৈ গ'ল পুলিচকেইটাই ৰদ লৈ গ'ল বন্দুক লৈ আহিছে ভিডিঅ'ত আছে সেইটো আপোনালোকে চাই লওকচোন ভিডিঅ'ত কেনেকে দেখিব এই বিছনাখনৰ গোটেই কাপোৰ ভৰ্তি ইয়াত আৰু মানুহ থকা ব্যৱস্থা যোৱাখিনিতো গ'লে আৰু ক'বলৈ কি আছে মায়েতো যিখিনি ক'লে আৰু সেইখিনি গোটেইখিনি কথা বাকী মোৰ যিমানখিনি আছিলে চব গোটেইখিনি ডিটেইলছ ক'লে আৰু ক'বলৈ আৰু কি আছে পাৰিলে আপোনালোকে আগবঢ়াওক
যিমান পাৰে স্প্ৰেড কৰক, বস্তু ধৰা পৰিব লাগে ন। সন্দেহটো এনেকে এতিয়া ধৰিব পৰা নাই নহয়, মানে CCTV ফুটেজত যিখিনি দেখিছো, হয় আপোনাক মই প্ৰেৰণ কৰি দিম এইকেইদিন যিখিনি দেখিছো। তদন্ত মানে 2 দিন আহিলে, এদিন ভেৰিফিকেশ্যনৰ কাৰণে আহিলে, তাৰপিছত এদিন পেট্ৰলিং টিমটো আহিছিলে, তেখেতসকলে চাই কিনে সেই চিক্ৰাং দুডাল পাইছে, 1 হাতমান দীঘল, সেইটো দুডাল লৈ গ'ল। তাৰপিছত নেক্সট ডে আহিছে, নেক্সট ডে সোধা পোছা কৰি চাই কিনে গুচি গ'ল। পাছ ইমানে কথা আৰু মানে হলে পালে খবৰ দিম, জনাম। এতিয়া খবৰ আজি এসপ্তাহেই পাৰ হ'ব, একো খবৰে নাই।